Hello everyone, welcome to my channel. মই শ্যামলী। আজি এটা অকনমান বেলেগ ধৰণৰ ভিডিও লৈ আহিছো। এটা বেবি ৰিলেটেড ভিডিও। আশা কৰো আপোনালোকে ভিডিওটি চাই ভাল পাব। What's in my diaper bag? বিশেষকৈ আমাৰ যিসকল নিউ মাদাৰ আছে বা এক্সপেক্টেড মাদাৰ আছে তেওঁলোকৰ বাবে সুবিধাজনক হ'ব। আৰু তে দেৰি নকৰি ভিডিওটি পটাপট আৰম্ভ কৰো। আমি সকলো ছোৱালীয়ে বেগ লৈ বহুত ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ কাপোৰৰ লগত আমি বিভিন্ন ধৰণৰ আমি বেগ ব্যৱহাৰ কৰো। কিন্তু আমাৰ লাইফত যেতিয়া বেবি আহে তেতিয়া সকলোবোৰ চেঞ্জ হৈ যায় আৰু এটো সকলো ছোৱালীৰ ক্ষেত্ৰতে হয়। আমি আগতে বেগত আমি নিজৰ কাৰণে যিবোৰ বস্তু আমি ভৰাইছিলো তাৰ একদম অপজিটটো হয়। তেতিয়া বেবিৰ কাৰণে লগা বস্তুখিনি আমি বেগত ভৰাবলগীয়া হয় আৰু তাৰ কাৰণে এটা স্পেশাল বেগ এটা থাকে হেতুকে ডাইপাৰ বেগ বুলি কওঁ। আৰু আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম মই মোৰ ডাইপাৰ বেগত কি ৰাখিছিলো। ইয়াত আসলতে ডাইপাৰ বেগৰ প্ৰচলনটো বহুত বেছি হয়। বেবি এটা জন্ম হোৱাৰ আগতে বেগটো ৰেডি কৰি থৈ দিয়া হয় যাতে পিছলৈ কোনো প্ৰবলেম নহয় আৰু ঠিক সেইদৰে আমিও তেনেকৈ ৰেডি কৰি থৈ দিছিলো বেগটো। আৰু মই আসলতে এনেকুৱা এটা বেগ বিচাৰিছিলো যিটো ময়ো ল'ব পাৰো আৰু এও ল'ব পাৰে। কাৰণ এনেকুৱা নহয় যে বেগটো অকল ময়ে লৈ থাকিম হেতু নহয়, কাৰণ কেতিয়াবা বাহিৰত গলে এও ল'বলগীয়া হ'ব পাৰে। গতিকে মই তেনেকুৱা এটা বেগ বিচাৰিছিলো যিটো দুইটাই মানে ব্যৱহাৰ কৰিব পাৰো আৰু মই তেনেকুৱা বেগ বিচাৰি পাইছিলো বাৰু। আৰু যেতিয়া দোকানত মানে বেগ চাবলৈ গৈছিলো তেতিয়া ইমান ধুনীয়া ধুনীয়া বেগ আছিল, মানে দেখিলে মনটো ভাল লাগি যায়। আৰু আমি সকলোৱে জানো ডাইপাৰ বেগ ইয়াত হওক, ডাইপাৰ বেগ বুলি নহয় বেবিৰ লগত ৰিলেটেড যিকোনো বস্তুৱে ইয়াত হওক বা আমাৰ তাত হওক বস্তুৰ দামটো বহুত বেছিয়ে হয়, মানে আমাৰ ডাঙৰ মানুহৰ তুলনাত। মই লৈছিলো, মই দেখুৱাম আপোনালোকক, মই এইটো বেগ ব্যৱহাৰ কৰিছিলো, এনেকুৱা এটা বেকপেক। আৰু যিটো ময়ো মানে বাহিৰত গ'লে ময়ো ল'ব পাৰো আৰু এও ল'ব পাৰে। আৰু মেইন এটা বস্তু মই বিচাৰিছিলো, ইয়াত বহুত কেইটা কম্পাৰ্টমেন্টছ থকা মই বিচাৰিছিলো যাতে বস্তু মানে সব বস্তু ভালদৰে ইয়াত থব পাৰো। আৰু ডাইপাৰ বেগত তেনেকুৱা বহুত কেইটা ভাগ বনাই থোৱা থাকে, স্পেশালি সব বস্তুৰ কাৰণে এটা এটা ইয়াত পাৰ্টস এনেকুৱা বনাই থোৱা থাকে। আৰু ইয়াতো ইফালে 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 এইটো সাইডেও আছে, বহুত কেইটা এনেকুৱা ভাগ আছে। গতিকে পুৰা পাৰফেক্ট হয় এইটো মোৰ কাৰণে আৰু গোটেই বস্তুবোৰ ইয়াত ভালকে সোমাই যায়। আৰু মই আপোনালোকক দেখুৱাও কি বস্তু মই মানে ইয়াত ডাইপাৰ বেগত মই ৰাখিছিলো। প্ৰথম এটা একদম ইম্পৰ্টেন্ট বস্তু মই ৰাখিছিলো, সেইটো হৈছে এটা স্যানিটাইজাৰ, হ্যান্ড স্যানিটাইজাৰ, যেটো আজিকালিৰ দিনতটো আৰু বেছি ইম্পৰ্টেন্ট হৈ পৰিছে। এইটোত এটা এনেকুৱা এটা ৰিং এটা আছিলে যেটো মানে মই বেগৰ মানে চেইনতো এনেকৈ লগাই ল'ব পাৰো। এটো একদম ভিতৰত সোমাই নথলেও হ'ল। এটা হ্যান্ড স্যানিটাইজাৰ মই ৰাখিছিলো, এতিয়াও থাকে বাৰু মোৰ লগত। তাৰ পিছত মই মোৰ বেগত ৰাখিছিলো ডাইপাৰ্স। মই সদায় মিনিমাম 5টা ডাইপাৰ মোৰ লগত সদায় আছিলেই। আৰু ডাইপাৰ চেঞ্জ কৰিবৰ কাৰণে এটা ওয়াইপছৰ পেকেট আছিল, কাৰণ ডাইপাৰ চেঞ্জ কৰিবৰ কাৰণে ওয়াইপছৰ অতি প্ৰয়োজন হয়। গতিকে এটা ওয়াইপছৰ পেকেট আছিল। তাৰ পিছত আছিল এখন চেঞ্জিং পেড। এইখন আসলতে বেগটোৰ লগতে আহে, এখন বেগটোৰ লগত থাকেই এখন চেঞ্জিং পেড, এখন ডাইপাৰ চেঞ্জ কৰিবৰ কাৰণে। আৰু ইয়াৰ ওপৰত মই দি লৈছিলো এখন কটন কাপোৰ, কাৰণ যতে ততে ডাইপাৰ চেঞ্জ কৰিবলগীয়া হ'ব পাৰে। গতিকে সেফটিৰ কাৰণে, সাফ চিকুণতাৰ কাৰণে এখন মানে কটন কাপোৰ এখন মই লগত ৰাখিছিলো। তাৰ পিছত ৰাখিছিলো মই এটা ডাইপাৰ ৰেছেছ ক্ৰীম, কাৰণ ডাইপাৰ পিনে থাকে যিহেতু গতিকে ৰেছেছ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এটা ৰেছেছ ক্ৰীম ৰাখিছিলো সৰু, আৰু এইটো আসলতে ট্ৰেভেল সাইজৰ হয় দেই। আৰু এখন ব্ল্যাঙ্কেট ৰাখিছিলো, এখন মসলিন ব্ল্যাঙ্কেট হয়, একদম সফট হয়, গতিকে কেৰি কৰিবও ভাল। আৰু এখন মই এতিয়াও লগত ৰাখো আৰু এতিয়াও ঘৰতো মই ব্যৱহাৰ কৰো। আসলতে এনেকুৱা ব্ল্যাঙ্কেট বহুত ভাল হয়, এখন মই লগত ৰাখিছিলো। তাৰ পিছত ৰাখিছিলো সদায় এজোৰ কাপোৰ, কাৰণ যেতিয়া তেতিয়াই কাপোৰ বেয়া হৈ যাব পাৰে বা খোৱাৰ সময়ত পৰিবও পাৰে। গতিকে এজোৰ সদায় কাপোৰ ৰাখিছিলো লগত। আৰু তাৰ পিছত ৰাখিছিলো এখন বিপছ, কাৰণ খোৱাৰ সময়ত যাতে পৰি নাযায়, গতিকে এখন ডিঙিত এনেকৈ লগাই ল'ব পৰা এখন মই ৰাখিছিলো বিপছ এখন। আৰু ৰাখিছিলো কেইখনমান সৰু সৰু এনেকুৱা টাৱেল, বাৰ্ব ক্লথছ বুলি কয়, এনেকুৱা সৰু টাৱেল ৰাখিছিলো, মানে
কিবা পটককৈ কিবা মুচিবলৈ ভাল হ'ব বা ইমাৰ্জেঞ্চিত কেতিয়াবা লাগিবও পাৰে গতিকে এইকেইখন ৰাখিছিলোঁ আৰু এটা মইশ্চাৰাইজাৰ ৰাখিছিলোঁ লগত কেতিয়াবা হঠাৎ ইউজ হৈ যায় আৰু এটা ইম্পৰ্টেণ্ট বস্তু মই সদায় লগত ৰাখিছিলোঁ সেইটো হৈছে বেবী ফাৰ্ষ্ট এড বক্স এটা এইটো এনেকৈ কিনিবলৈ পায় মানে নিউ বৰ্ণ টু 1 year 2 yearsলৈকে এইটো মানে হৈ যায় এনেকুৱা ফাৰ্ষ্ট এড বক্স এটা ইয়াত বেবীৰ লগত মানে কিবা যদি হয় মানে ইনজুৰি হঠাৎ তেতিয়া মানে সিম্পল যিখিনি কৰিব লাগে সেইখিনি নৰ্মেল বস্তুখিনি ইয়াত থাকে গতিকে এনেকুৱা এটা মই ৰাখিছিলোঁ লগত আৰু খোৱা বোৱাৰ ক্ষেত্ৰত মই যেতিয়া একদম সৰু আছিল তাই তেতিয়া মানে এটা বটল আৰু অনলি যেতিয়া তাই গাখীৰে খাইছিল তেতিয়া এটা বটল আৰু এটো ফৰ্মুলা নিবৰ কাৰণে এনেকুৱা এটা পাতি ব্যৱহাৰ কৰিছিলোঁ ইয়াত যিমানখিনি তেতিয়া তাই খাইছিল সেইখিনি পানী লৈছিলোঁ আৰু ইয়াত সেই পানীখিনি কিমানখিনি ফৰ্মুলা মিলাব লাগে সেইখিনি ফৰ্মুলা মই ইয়াত লৈ গৈছিলোঁ আৰু এইটো আচলতে এনেকুৱা ইয়াত তিনটা এনেকুৱা পাৰ্টছ থাকে আৰু সেই পানীখিনিত আচলতে যিখিনি পানী বটলত ভৰাই নিওঁ তাত যিখিনি ফৰ্মুলাৰ প্ৰয়োজন হয় সেইখিনি ইয়াত নিব পাৰি আৰু ইয়াত তিনটা বটলৰ কাৰণে তিনটা ফৰ্মুলা এনেকুৱা মানে তিনিবাৰ ফৰ্মুলা নিব পাৰি 4 চামুচকে ধৰে এটাত এইটো মই ব্যৱহাৰ কৰিছিলোঁ আৰু যেতিয়া অকণমান তাই খাব পৰা হ'ল মানে পিউৰি খাব পৰা হ'ল তেতিয়া মানে মই এনেকুৱা কিছুমান ফ্ৰুটছ আৰু ভেজিটেবলছ পিউৰি মই ব্যৱহাৰ কৰিছিলোঁ আৰু কাৰণ ঘৰত বনাই নিয়া বস্তু বেয়া হৈ যায় বাহিৰত মানে অকমান সময় থকাৰ পিছতে বেয়া হৈ যায় আৰু তেনেকুৱা বস্তু খোৱাবলৈ মানে ভয় লাগে গতিকে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে কাৰণে মই এনেকুৱা কিছুমান পিউৰি মই ব্যৱহাৰ কৰিছিলোঁ আৰু ইয়াত কিনিবলৈ পায় বাৰু তেনেকুৱা আমাৰ তাতো পায় আজিকালি এইটো এটা ফ্ৰুটছ এটা ভেজিটেবলছ সদায় মই লগত ৰাখিছিলোঁ আৰু তাৰ পিছত যেতিয়া আৰু অলপমান তাই ভালকৈ খাব পৰা হ'ল তেতিয়া মই সদায় লগত ৰাখিছিলোঁ তাই একদম ফেভৰেট য়োগাৰ্ট ৰাখিছিলোঁ তাই দৈ খাই খুব ভাল পায় এখন চামুচ এটা য়োগাৰ্ট আৰু এইটো বাৰু য়োগাৰ্ট এনেকুৱা দুটা মই ৰাখিছিলোঁ এতিয়াও তাই খাবলৈ ভাল পায় গতিকে এতিয়াও মোৰ লগত মানে ক'বালৈ যদি ওলাই যাওঁ তেতিয়াহ'লে স্নেক্স হিচাপে মই এনেকুৱা দুটা য়োগাৰ্টৰ পেকেট সদায় ৰাখোঁ আৰু এটা বস্তু আছিলে এখন কোম্ব কেতিয়াবা হঠাৎ ব্যৱহাৰ হৈ যায় তাৰপিছত আছিল এটা পেচিফায়াৰ আৰু এটা পেচিফায়াৰ কেছ এইটো সৰুতে বহুত ব্যৱহাৰ হৈছিল তাই এইটো মানে সৰুতে মুখত লৈ আছিল আৰু তাৰ কাৰণে এটা কেছ এটা ব্যৱহাৰ কৰিছিলোঁ কাৰণ এইটো খোলাকৈ ক'তো বেগত থ'ব নোৱাৰি কাৰণ তাই যিহেতু এইটো মুখত লৈ থাকে চাফ চিকুণতাৰ কথা আহি পৰে আৰু গতিকে এনেকুৱা মানে এটা কেছ এটা ব্যৱহাৰ কৰিছিলোঁ এনেকুৱা ভিতৰত থৈ পেলাই এনেকৈ মাৰি থ'ব পাৰি এতিয়া ব্যৱহাৰ নহয় কাৰণ এতিয়া তাই এইটো খাবলৈ এৰিলে বাৰু গতিকে সেইটো সৰুতে এনেকুৱা এটা ব্যৱহাৰ কৰিছিলোঁ আৰু তাৰ কাৰণে আচলতে এটা ইয়াৰ লগতে এটা বেগ এটা আহিছিল সৰু অকণমানি বেগটো মোৰ ক'ৰবাত হেৰালে তাইয়ে ক'ৰবাত পেলালে বেগটো গতিকে সেই বেগটোৰ ভিতৰতে এইটো এনেকৈ ভৰাই থৈছিলোঁ আৰু মোৰ বস্তু বুলি ক'লে আচলতে মই মেইনলি মোৰ পাৰ্চটো আছিলে এইটো বেগৰ ভিতৰতে মানে তাইৰ বস্তুখিনিতো গোটেইখিনি আহি যায় আৰু তাৰ উপৰি মই মোৰ পাৰ্চটো ব্যৱহাৰ কৰিছিলোঁ তাৰপিছত আছিলে মোৰ ছানগ্লাছযোৰ আৰু তাৰপিছত আছিল এটা লিপষ্টিক সৰু আৰু তাৰপিছত আছিল এটা মইশ্চাৰাইজাৰ সব সৰু সৰু বস্তু যাতে বেগত পটককৈ সোমাই যাব পাৰে আৰু তাৰপিছত আছিলে এটা পেন যিখিনি ইম্পৰ্টেণ্ট মানে সেইখিনি আৰু তাৰপিছত আৰু এটা বস্তু আছিলে সেইটো হৈছে এটা হেণ্ড চেনিটাইজাৰ মানে মোৰ লগতো থাকে আৰু তাই বেগৰ বাহিৰতো এটা আছিল আৰু মানে লগতো এটা থাকে গতিকে এইকেইটা বস্তুৱে মই মোৰ লগত ৰাখিছিলোঁ আৰু এতিয়া তাই অকণমান ডাঙৰ হ'ল বাৰু গতিকে মই ডাইপাৰ বেগটো মানে চেঞ্জ কৰিলোঁ প্ৰথমতে একদম মই নিউ বৰ্ণ টু 1 year মই এইটো বেগ ইউজ কৰিছিলোঁ গোটেইখিনি এইটোতে মানে সোমাই যায় মই আচলতে বেগটো মই পাৰ্টছবিলাক আপোনালোকক দেখুৱাই দিওঁ এইটো হৈছে ৱাইপছ ৰখা ঠাইটো মই আপোনালোকক দেখুৱাই দিছোঁ বাৰু এইটো এনেকুৱা ইয়াত ৱাইপছৰ পেকেটটো এনেকৈ মানে ভৰাই
লৈ যাব পাৰি এইটো ইয়াত ৱাইপছটো এনেকৈ ভৰাই লৈ যাব পাৰি আৰু আপোনাক যেতিয়া লাগে পটককৈ এইটো খুলি পেলাই ইয়াৰ পৰা এখন এনেকৈ মানে টানি আমি উলিয়াই ল'ব পাৰোঁ ঠিক তেনেকুৱা আৰু এইফালে আছে এইটো হৈছে মানে খোৱা বস্তু নিব পৰা এটা ঠাই ডাইপাৰ বেগৰ এইটো বহুত মেইন ইম্পৰ্টেণ্ট মানে বস্তু হয় য'ত এনেকুৱাকৈ বনাই থোৱা আছে ইয়াত গাখীৰ বা যিকোনো খোৱা বস্তু নিলেও মানে বেয়া হোৱাৰ চান্স বহুত কম থাকে আৰু ই ৰ'দ বৰষুণ এইবিলাকৰ পৰাও মানে বস্তুখিনি বচায় গতিকে ইয়াত এনেকুৱা বটল বা খোৱা বস্তু এনেকুৱা যিকোনো আমি ইয়াত এনেকৈ লৈ যাব পাৰোঁ আৰু ঠিক তেনেকৈ ইয়াত এটা মানে এনেকুৱা এটা ঠাই আছে ইয়াত সৰু সুৰা আমি লগা মানে মোৰ বস্তুখিনি হ'লেও পাৰ্চ বা কিবা কিবি মানে মোৰ বস্তুখিনি ইয়াত ভৰাই নিব পাৰিম বা বাকী ইয়াৰ ওপৰটোত ডাইপাৰ ৱাইপছ তাৰপিছত ৱাইপছটো ভৰালৈ বাৰু ডাইপাৰ বা চেঞ্জিং পেড বা যিখন চেঞ্জিং পেডৰ কাৰণে যিখিনি মানে কাপোৰ আমি ইউজ কৰোঁ সেইখিনি তাৰপিছত একদম ডাঙৰ ইয়াত দুডাল চেইন আছে ইয়াত গোটেইখিনি বাকী আমাৰ যিখিনি বস্তু মানে প্ৰয়োজন সেই গোটেইখিনি ইয়াত মানে ভৰাই ল'ব পাৰোঁ মুঠতে আমাক যিখিনি বস্তু লাগে সেই গোটেইখিনি ইয়াত ভৰাই নিব পৰা ব্যৱস্থা আছে আৰু এতিয়া যিহেতু তাই অকণমান ডাঙৰ হ'ল গতিকে মই এই বেগটো চেঞ্জ কৰি পেলাই এটা বেলেগ বেগ মই ল'লোঁ আৰু এইটো হৈছে এটা সৰু বেগ আৰু এইটো হৈছে বেকপেকে হয় বেগ এইটো বেকপেক কৰিও এনেকৈ মানে ল'ব পাৰি আৰু এনেকৈ হাতে দিও এনেকৈ লৈ যাব পাৰি আৰু এইখিনিয়ে আছিল মোৰ ডাইপাৰ বেগত মই কি ৰাখোঁ এই গোটেইখিনি আজি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ মই আচলতে ইয়াত বহি আছিলোঁ খিৰিকীখন খোলা আছিল আৰু পোহৰটো আছিল কাৰণে ইয়াত মই বহি আছিলোঁ কিন্তু এতিয়া লাহে লাহে আন্ধাৰ হৈ আহিছে কাৰণে মানে আন্ধাৰ দেখা পাইছে আপোনালোকে তাৰ কাৰণে বেয়া নাপাব আৰু আজি মোৰ ভিডিঅ'টি যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰি দিব আৰু মোৰ চেনেলত যদি নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব সকলোকে আৰু তে আজিলৈ ইমানতে শেষ কৰিলোঁ ভিডিঅ'টি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম আজিলৈ বাই বাই